তুমি জানাই নহয় আকা যে মোৰ মা দেউতা নাই, মই খুৰা খুৰীৰ লগত থাকোঁ। কেতিয়াবা যদি খুৰাৰ মোৰ ওপৰত খং উঠে, আন দিনা খুৰীৰ মোৰ ওপৰত খং উঠে। ঐ ছোৱালী ঐ, এইবোৰৰ বাহিৰে ভাল মা দেখাৰ মৰমৰ মা দেখাৰ মই নাপাওঁ। যেতিয়াই তুমি মোৰ জীৱনলৈ আহিলা তেতিয়াৰ পৰা মোৰ জীৱনৰ আধৰুৱা মৰমখিনি পূৰ কৰি দিলা। মই তোমাক বহুত বেছি ভাল পাওঁ। মোৰ আধৰুৱা ঠাইখিনি তুমি পূৰ কৰিলা। হৃদয়ত পাবলগীয়া আধৰুৱা মৰমখিনি তুমি মোক দিলা। তুমি মোক মা দেউতা বাই ভনী সকলো মৰম মোৰ বাদেও বহুখিনি দিলা, যিখিনিত মই আজি ক'ব নোৱাৰোঁ যে মই আধৰুৱা হৈ আছোঁ। কিন্তু তুমি বিনে মই আধৰুৱা হৈ ৰ'ম। বায়ে মোক যিদৰে ভাল পালেহেঁতেন, তুমি তোমাৰ বাৰ পৰা দিছা সেই মৰম। মা দেউতাই মোক যিমান ভাল পালেহেঁতেন, তোমাৰ মা দেউতাৰ পৰা মোক দিছা সেই মৰম। সকলোবোৰ তুমি দিছা মোক। আৰু তুমি নহ'লে মোৰ জীৱনটো আধৰুৱা হৈ নাযাব জানো, কোৱা আকা? তোমাৰ জীৱন আধৰুৱা হ'বলৈ মই নিদিওঁ। তুমি আধৰুৱা মৰম পাবও নোৱাৰা। আৰে তোমাক মই বহুত বেছি ভাল পাওঁ। তোমাক মই সঁচা ভাল পাওঁ। সেইবাবেইতো তোমাক ভাল পোৱাৰ এমাহৰ পিছতে মই সকলোবোৰ কথা মোৰ মা দেউতা ঘৰখন সকলোকে কৈছোঁ। অৱশ্যে তোমাৰ খুৰা আৰু খুৰী আমাৰ ভাল পোৱাৰ বিৰোধিতা কৰে, কিন্তু খুৰা খুৰীৰে নজনোৱাকৈ তুমি আমাৰ ঘৰলৈ যোৱা, মই তোমাক লৈ যাওঁ। মোৰ মা দেউতাই তোমাক যথেষ্ট মৰম কৰে। মোৰ বায়ে মোৰ ভণ্টীয়ে তোমাক বহুত বেছি মৰম কৰে। সেইখিনিয়ে তোমাৰ বাবে যথেষ্ট নহয়নে? যথেষ্ট? আৰে এইখিনি পাইছোঁ যে মোৰ জীৱনত, সেয়াই মোৰ বাবে যথেষ্ট। তুমি দিছা এইখিনি মোক, সেইবাবে কৈছোঁ তোমাৰ অবিহনে মই আধৰুৱা। তোমাৰ চহৰত চাকৰি হৈছে, মই বহুত বেছি হেপী। তোমাৰ সেই কলেজখনত চাকৰি হোৱাৰ বাবে মই বহুত সুখী। কিন্তু বুকুখনত কিবা এটা ভয় ভাৱ আহিছে। এনে লাগিছে যেন তোমাক মই হেৰুৱাব লৈছোঁ। ঐ পাগলী, সেই কথাবোৰ কিয় কৈছা? মোক তুমি হেৰুৱাব নালাগে, আৰু ময়ো তোমাক নেহেৰুৱাওঁ। মাথো মোৰ অবিহনে তোমাক যদি মই নথকাৰ সময়ত কাৰোবালৈ বিয়া দি দিয়ে, তেতিয়া মোৰ কি হ'ব? নাই, নোৱাৰে। হয়, খুৰা খুৰীৰ মোৰ ওপৰত অধিকাৰ আছে। মোক তেওঁলোকে পুহিছে, ডাঙৰ কৰিছে। মোক মাৰোঁ বুলিলে মাৰিব পাৰে, খাবলৈ নিদিওঁ বুলিলে খাবলৈ নিদিয়াকৈ থাকিব পাৰে, ঘৰৰ পৰা খেদি দিওঁ বুলিলে খেদি দিব পাৰে। কিন্তু খুৰা খুৰীৰ এইটো অধিকাৰ নাই যে মোৰ প্ৰেমক, মোৰ ভাল পোৱাক, মোৰ জীৱনৰ সকলোতকৈ আপোন মানুহজনক মোৰ পৰা কাঢ়ি নিব, সেই মানুহজনৰ কাষৰ পৰা মোক কাঢ়ি আনিব নোৱাৰে। সেই অধিকাৰ তেখেতসকলক মই নিদিওঁ। নাই তেখেতসকলৰ। যাবৰ সময়ত বোলে চকুলোৰে বিদায় দিব নাপায়। মই কি যেখন কৰিলোঁ। যোৱা আকাশ যোৱা, ভালকৈ থাকিবাগৈ। ময়োতো তোমালৈ ফোন কৰিয়ে থাকিম। সময় উলিয়াই তুমিও মোলৈ ফোন কৰি থাকিবা। ঠিক আছে। আহিছোঁ, ভালে থাকিবা। মোক বহুত 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 বেছি মিছ কৰিবা। আকা, মই তোমাক প্ৰপ'জ কৰিছোঁ, কিন্তু তুমি একচেপ্ট কৰা নাই। তুমি মোক ইনচাল্ট কৰিছা। মই তোমাক ইনচাল্ট কৰা নাই। মই তোমাক সত্যবোৰ কৈ দিছোঁ যে মই তোমাক ভাল পাব নোৱাৰোঁ। তোমাৰ প্ৰপ'জ মই একচেপ্ট কৰিব নোৱাৰোঁ, টিনা। এই টিনাক তুমি না কৰিছা, এই টিনাৰ প্ৰপ'জ তুমি একচেপ্ট কৰা নাই। অ' মাই গড, তুমি জানা টিনাৰ কাৰণে কিমান ল'ৰাবলীয়া হৈ থাকে। মোৰ ধুনীয়া চেহেৰাটো আৰু মোৰ পাপাৰ টকাবোৰৰ বাবে। মোৰ পাপাই সেইখন কলেজত প্ৰিন্সিপাল কৰে, আৰু মোৰ দাদাই কিমান ডাঙৰ বিজনেছ চম্ভালি আছে। আৰে আমি বহুত বেছি ধনী, এই চহৰৰ নাম্বাৰ 1 আমাৰ বিজনেছ। জানো, মই যিখন কলেজত চাকৰি কৰোঁ সেই কলেজখনৰ প্ৰিন্সিপাল ছাৰৰ ছোৱালী তুমি। আৰু তোমাৰ দাদা বহুত ডাঙৰ বিজনেছমেন, সেইবোৰো জানো মই। কিন্তু সেইবোৰে মোৰ মন সলনি কেনেকৈ কৰিব? মোৰ মনত তোমাৰ প্ৰতি ভাল পোৱা নাই, সেয়া তোমাৰ পাপা আৰু দাদাৰ পাৱাৰে, টকাৰ পাৱাৰে কৰিব পাৰিব জানো? শুনা না আকা, মই টকাৰ পাৱাৰ দেখাব বিচৰা নাই। মই তোমাক ৰিয়েলি ভাল পাওঁ। সেইদিনা যেতিয়া তুমি মোৰ পাপাৰ লগত আমাৰ ঘৰত গৈছিলা, সেইদিনাই মই তোমাক প্ৰথম চাৱনিতে ভাল পাই পেলাইছিলোঁ। মই বিচাৰি থকা মোৰ মনৰ মানুহজন তুমি। তোমাৰ নিচিনা গুড লুকিং হেণ্ডছম ল'ৰা এজন মই বিচাৰিয়ে ফুৰিছিলোঁ। শুনা, তুমি গাঁৱৰ হয়, গাঁৱৰ পৰা চহৰলৈ আহিছা, এতিয়া তুমি ভাড়া ঘৰত আছা। কিন্তু যেতিয়া তুমি মোৰ প্ৰপ'জ একচেপ্ট কৰিবা, তুমি এটা ফ্লেট পাবা। মই দিম তোমাক, গিফ্ট দিম। অহ ৰিয়েলি? নো, তোমাৰ অফাৰো মই একচেপ্ট নকৰোঁ। তুমি যোৱা। কিয় মোক ইয়ালৈ মাতিছিলা মই জানিব বিচাৰিছিলোঁ আৰু আহিছিলোঁ, কিন্তু আহি এইখিনিহে জানিলোঁ। মোৰ এইবোৰত অলপো ইণ্টাৰেষ্ট নাই। তুমি যাব পাৰা। কোৱা,
তোমাৰ কি কোনোবা গাৰ্লফ্ৰেণ্ড আছে? অঁ আছে। কি? তাই কেৱল মোৰ গাৰ্লফ্ৰেণ্ডেই নহয়, তাইৰ লগত মোৰ বিয়া ফিক্স হৈ আছে। নাম কি তাইৰ? দীপালী। খাছ গাঁৱলীয়া, তোমালোকৰ গাঁৱৰে চাগে। হয়। এদিন তুমি সেই দীপালীক এৰি মোৰ ওচৰত আহিবা, মই আশাৰে ৰৈয়ে থাকিম। তুমি এদিন ঘৃণা কৰিবা তোমাৰ দীপালীক। এই চহৰত থাকি থাকি তোমাৰ গাঁৱৰ পৰিৱেশ একেবাৰে ভাল নলগা হ'ব, আৰু তেতিয়াই তুমি গাঁৱলীয়া দীপালীক ঘৃণা কৰিবা, তাইৰ ওচৰ চাপিব মন নকৰিবা, আৰু সেইদিনা তুমি মোক আঁকোৱালি ল'বা, এয়া মোৰ বিশ্বাস। মই ৱেইট কৰিম তোমালৈ। এতিয়া আহিছোঁ। সেই দিন কেতিয়াও নাহে। মই মোৰ দীপালীক ঘৃণা নকৰোঁ। চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকি মই গাঁৱৰ সেই সুমধুৰ পৰিৱেশ, মোৰ কোমল মনৰ সেই দীপালীক কিদৰে পাহৰি যাম? তুমি নুবুজিবা টিনা, তোমালোকৰ চহৰৰ এই যান্ত্ৰিকতাতকৈ আমাৰ গাঁৱৰ গাঁৱলীয়া পৰিৱেশ বহুত বেছি ভাল। এজনী বাটলৈ চাই সাজি কাচি ৰৈ থাকিব নালাগে। তোৰ সেই আকাশ উভতি নাহে আৰু চহৰৰ পৰা। চহৰলৈ এবাৰ ওলাই যোৱাৰ পিছত কোনটো ল'ৰাই আহি গাঁৱৰ ছোৱালী বিয়া পতা দেখিছ তই? সিখন গাঁৱৰ আকাশক ইমানেই ভাল পালি যে তোৰ খুৰায়ে তোৰ বাবে ল'ৰা আনিলতো তই কাকোৱে পচন্দ কৰা নাই। তই আৰু এইখন ঘৰৰ বোজা হৈ থাকিব নোৱাৰ। অতি সোনকালে তোক এইখন ঘৰৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগিব। তোৰ 8 বছৰ হওঁতেই তোৰ মা দেউতাৰে এৰি থৈ গুচি গ'ল, আমাক বোজা হিচাপে দিলে। তোৰ মোমাইৰৰ ঘৰৰ মানুহেও তোক নিনিলে, আমি ৰাখিলোঁ বুলিহে আমাৰ বোজা হৈ ইমান দিনে থাকিলি। এতিয়া আৰু নোৱাৰোঁ, তোক খেদিবই লাগিব। খুৰাৰে চাই দিয়া ল'ৰা এটালৈকে বিয়া হৈ গুচি যাবি। আকাশৰ বাবে আৰু বাট চাই থাকিব নালাগে। আজি 6 মাহ হ'ল সি গাঁওখনলৈ অহা নাই। 6 মাহে সি কলেজৰ পৰা ছুটিয়েই নাপালেনে? চাকৰিত জইন কৰাৰ পিছত যোন প্ৰতিটো শনিবাৰে আহি দেওবাৰে গুচি গুচি গৈছিল, মই সকলো খবৰ নৰখা নহয়। আজি যে 6 মাহে সি গাঁৱলৈ অহা নাই, কি হ'ল হে? চহৰত তাৰ মন বহিলে, গাঁৱত আৰু মন নবহা হ'ল। এনে ক্ষেত্ৰত তোৰ বাবে সি বলিয়া হৈ থকা নাই। ঐ, আজি ল'ৰা এজন আহিব। এতিয়া যিদৰে সাজি কাচি আছ আকাশ আহিব বুলি, সেইদৰে ধুনীয়া হৈ ওলাবি। সেইটোৱে যাতে তোক পচন্দ কৰে আৰু তোৰ বিয়া হয়। এনেওতো গোটেইবোৰ ল'ৰাই তোক পচন্দ কৰিছে, তইহে নাযাওঁ নথ মাৰিছ। এতিয়া কিন্তু তোৰ কথা নুশুনো। ঐ ছোৱালী, ভিতৰত কাম আছে, তই বাহিৰত এনেই বাটলৈ চাই চাই ৰৈ থাকিব নালাগে, কাম কৰহি। গৈছোঁ খুৰী। মই জানো খুৰী, তোমালোকৰ যে মই বোজা হৈ আছোঁ, কিন্তু কি কৰিবা খুৰী, আকাশৰ বাহিৰে বেলেগ ল'ৰাৰ লগত যে মই বিয়াত বহিব নোৱাৰোঁ। কিন্তু আকাশ ইমান ব্যস্ত হৈ গ'ল, আজিকালি মোৰ লগত ভালদৰে কথাও নাপাতে। মই ব্যস্ত আছোঁ পিছত কৰিম বুলি কয়, কিন্তু পিছত তাৰ ফোনটোৱে নালাগে। আৰু আজি 6 মাহে সি আহিবলৈ সঁচাকৈয়ে সময় পোৱা নাইনে? আকাশৰ ঘৰত গ'লে আকাশৰ মাক, বায়েক, দেউতাক সকলোৱে কয় যে আকাশে বৰকৈ কথা নাপাতে। ঘৰলৈ অহাৰ কথা ক'লেও এতিয়া আহিব নোৱাৰোঁ বুলি কয়। কি সঁচাকৈ চহৰীয়া বা লাগি গাঁৱলীয়া জীৱন পাহৰি গ'ল নেকি? গাঁৱত থকা তাৰ সকলোকে পাহৰি গ'ল নেকি? আকাশ, তুমি এনেকুৱা কৰিব পাৰানে? মোৰ বিশ্বাস নহয় তুমি যে এনেকৈ সলনি হ'বা। ভাবিছিলোঁ তুমি আজি আহিবা, যিহেতু তুমি প্ৰতিটো শনিবাৰেই আহিছিলা। আজি শনিবাৰ, সেয়ে আজি মই সাজি কাচি ৰৈ আছোঁ বাটলৈ চাই, কিজানি তুমি আহিবা। ফোনটোৰো লগা নাই কালিৰ পৰা, ছুইচ অফ বুলি কৈছে। কি হৈছে এয়া? আকাশ, তুমি বিনে মই আধৰুৱা। আকাশ, আহিছনে তই? কাম কৰহি। গৈছোঁ খুৰী। মই দিয়া ফুলখিনি তোমাৰ হাতত হোৱা নাই, তুমি হেঁপাহেৰে লোৱা নাইকিয়া। তুমি সেই ফুলখিনি নল'লে নহয় বাবে লৈছা ন? নহয় তেনেকুৱা কোনো কথা, কোৱা। আজি 6-7 মান্থ হৈ গ'ল মই তোমাক ব্লেকমেইল কৰা, যে তুমি মোক যদি ভাল নোপোৱা, মোক যদি সময় নিদিয়া, তেন্তে তোমাৰ ঘৰৰ মা, দেউতা, বা, ভণ্টি, লগতে তোমাৰ ভালপোৱা দীপালীৰ বাবেও সংকট আহিব পাৰে। মই মোৰ দাদাৰ চিনাকি গুণ্ডা পঠাই দিম তোমালোকৰ গাঁৱলৈ, আৰু সিহঁতৰ জীৱনলৈ অন্ধকাৰ নামি আহিব। সেই ভয়তে তুমি মোৰ লগত ইমান দিনে টাইম স্পেণ্ড কৰিছা, তুমি মোক সময় দিছা, কিন্তু ইমানবোৰ সময় তুমি দিছা যদিও তুমি অন্তৰৰ পৰা মোক আঁকোৱালি ল'ব নোৱাৰিলা, তুমি মোক ভাল পাব নোৱাৰিলা। ভালপোৱাবোৰ জানো এনেকৈ হয় কোৱা টিনা? সেইদিনা মই বহুত বেছি ভয় খালোঁ, যেতিয়া মোৰ সন্মুখতে তোমাৰ দাদাৰ গুণ্ডাই এজন অসহায় লোকক হত্যা কৰিলে, এজন নিৰপৰাধীক হত্যা কৰিলে। মইতো মনে মনে থাকিব বিচৰাই নাছিলোঁ। মই যাব বিচাৰিছিলোঁ থানালৈ, মই পুলিচক জনাব বিচাৰিছিলোঁ, কিন্তু মোৰ ওচৰত মোৰ চকু কেইটাৰ বাহিৰে হান প্ৰমাণ একো নাছিল, সেয়ে নগ'লোঁ।
আৰু তেনেকুৱাতে তুমি মোক এইদৰে ব্লেকমেইল কৰি দিলা যে মই তোমাৰ মতেই সকলোবোৰ শুনিবলৈ বাধ্য হৈ গ'লোঁ। মই মোৰ দীপালীৰ লগতে মোৰ মা দেউতাক বহুত দুখ দিছোঁ এই ছমাহে। আৰু মই তোমাক টিনা, হয়, মই তোমাক বহুত বেছি দুখ দিছোঁ। মই তোমাক ভাল পাওঁ, কিন্তু ভাল পোৱাৰ বিনিময়ত মই তোমাৰ জীৱনটো অন্ধকাৰ কৰি দিছোঁ। তুমি ঠিকেই কৈছা, ভাল পোৱাবোৰ এনেকুৱা নহয়। দুখন অন্তৰৰ মিল হ'ব লাগিব, তেতিয়াহে ভাল পোৱা হয়। বলেৰে কাৰোবাৰ পৰা ভাল পোৱা আদায় কৰিব নোৱাৰি। যোৱা, আজি তোমাক মই মুক্ত কৰি দিছোঁ মোৰ বান্ধোনৰ পৰা। যোৱা আৰু তুমি তোমাৰ দীপালীক আঁকোৱালি লোৱা। তুমি তোমাৰ দীপালীক কোৱাগৈ যে তুমি কেৱল দীপালীৰহে, আন কাৰো নহয়। টিনা, সঁচাকৈ তুমি মোক মুক্ত কৰি দিব বিচাৰিছা? সঁচাকৈ তুমি মোক, এয়াও তোমাৰ কিবা আন চক্ৰান্ত, তুমি কিবা ষড়যন্ত্ৰ কৰিছা ন? ঠিকেই সন্দেহ কৰিছা। মোক লৈনো তুমি এইবোৰ সন্দেহ নকৰি কি সন্দেহ কৰিবা? বেয়া নাপাবা, তোমাৰ লগত কৰাখিনিৰ বাবে ক্ষমাৰ যোগ্য নহ'লেও বেষ্ট ফ্ৰেণ্ড বুলি ভাবি ক্ষমা কৰি দিবা। মই তোমাক ইচ্ছাৰে নিজৰ মনৰ পৰা মুক্ত কৰি দিছোঁ। যোৱা, তুমি দৌৰি তোমাৰ দীপালীৰ ওচৰলৈ যোৱা। এতিয়ানো ক'ত দৌৰি যাব পাৰিবা? বাছতে যাব পাৰিবা। থেংক ইউ ছ' মাছ, তুমি মোক বুজি পোৱাৰ বাবে। থেংক ইউ ছ' মাছ, তুমি মোক মোৰ দীপালীৰ ওচৰলৈ যাব দিয়াৰ বাবে। মইনো কোন তোমাক দীপালীৰ পৰা কাঢ়ি আনিবলৈ? মই কি কৰিছিলোঁ যে সেইবোৰ মোৰ মনলৈ অহা পাগলামি আছিল। সেইবোৰৰ বাবে মই নিজেও নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মই তোমাৰ পৰা আন একো নিবিচাৰোঁ, সদায় তোমাৰ লগত বেষ্ট ফ্ৰেণ্ড হৈ থাকিব বিচাৰোঁ। মোৰ লগত বেষ্ট ফ্ৰেণ্ড হৈ থাকিবানে? চিয়'ৰ, থাকিম, কিয় নাথাকিম। আজিৰ পৰা তুমি মোৰ বেষ্ট ফ্ৰেণ্ড। মই আজিয়ে গাঁৱলৈ যাওঁ। দীপালীৰ মোৰ ওপৰত বহুত খং অভিমান আছে, লগতে মোৰ মা দেউতাকো সকলোবোৰ কথা বুজাই কওঁগৈ। ময়ো যাব লাগিব নেকি মোৰ ভুলবোৰ তেখেতসকলৰ ওচৰত স্বীকাৰ কৰিবলৈ? যাবা, আমাৰ গাঁওখন চাবলৈ নিশ্চয় যাবা, কিন্তু তোমাৰ ভুল স্বীকাৰ কৰিবলৈ নালাগে। মই আৰু দীপালীয়ে আমাৰ বিয়ালৈ তোমাক নিমন্ত্ৰণ জনাম। যদি দীপালী এতিয়াও মোৰ বাবে ৰৈ আছে, যদি দীপালী আনৰ হৈ গ'ল, তেতিয়া কি হ'ব? তাই অবিহনে মোৰ জীৱনটো আধৰুৱা হৈ ৰ'ব। যদি তোমাক তোমাৰ দীপালীয়ে সঁচা ভাল পায়, তেন্তে আজিও তাই ৰৈ আছে। আজি ৰৈ থকা কিয়? গোটেই জীৱনটো তোমাৰ বাবে ৰৈ থাকিব তাই। ঠিকেই কৈছা তুমি টিনা। আকাশ, মই তোমাক বিশ্বাস কৰোঁ, মই তোমাক ভাল পাওঁ। সেয়ে আজিও মই তোমাৰ বাবেই ৰৈ আছোঁ। জানানে, মোৰ খুৰা আৰু খুৰীয়ে এজন ল'ৰাৰ লগত বিয়া ফিক্স কৰিছে। অহা মাহত বোলে আমাৰ বিয়া হ'ব। কিন্তু সেইদিনাই মই এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে গুচি যোৱাৰ সিদ্ধান্ত লৈ আছিলোঁ। এতিয়া তুমি আহিলা নহয়, এই পৃথিৱীৰ পৰা নহয়, এই গাঁওখনৰ পৰা যামগৈ তোমাৰ গাঁৱলৈ, তোমাৰ লগত সুখৰ সংসাৰ কৰিবলৈ। তুমি পিনে মই আধৰুৱা আকাশ, তুমি পিনে মই আধৰুৱা। ময়ো তুমি পিনে আধৰুৱা। আৰে সেই ছমাহ মই কিদৰে আছোঁ, কিমান ডাঙৰ এটা বুজা বুকুত বান্ধি জীয়াই আছোঁ। এনে লাগিছিল যে এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই ভাল। চুপ, সেনেকুৱা কথা নক'বা। ব'লা, মোৰ মায়ে কৈছে আজিয়েই তোমাৰ শিৰত সেন্দুৰ দি তোমাক মোৰ কৰি নিবলৈ। তুমি মান্তি হ'বানে মোৰ লগত মন্দিৰত বিয়া হ'বলৈ? হ'ম। খুৰাই কোনোপধ্যে তোমাৰ লগত মোক বিয়া দিয়াৰ কথা নাভাবে। তোমাৰ দেউতাৰ লগত বোলে খুৰাৰ একেবাৰে ভাল নাই। খুৰাইতো নিজ ইচ্ছাৰে মোক সেই ল'ৰাজনলৈহে বিয়া দিব, তোমালৈ নহয়। গতিকে আজি মই তোমাৰ লগত পলাই যাম আৰু মনে মনে বিয়া হ'ম। তাৰপিছত খুৰা খুৰীৰ আশীষ ল'বলৈ আহিম, গ্ৰহণ কৰিব চাগে। ব'লা, আৰু আমাৰ ভালপোৱাৰ পৰীক্ষা আনক ল'বলৈ নিদিওঁ, আৰু ভালপোৱাৰ ৰিস্ক আমি নলওঁ। আমাৰ সম্পৰ্কৰ আৰু কিবা কোনোবাই পৰীক্ষা লোৱাৰ বাবে আমি সুবিধা নিদিওঁ। ব'লা, তুমি আৰু মই আমাৰ জীৱনৰ নতুন আৰম্ভণি কৰোঁ। তুমি পিনে মই আধৰুৱা হৈ ৰ'ম। তোমাৰ হাত মোৰ হাতত দি গোটেই জীৱনৰ বাবে মোৰ নামৰ শিৰত সেন্দুৰ লৈ মোক আঁকোৱালি লোৱা। গোটেই জীৱনৰ বাবে মোৰ শিৰত তোমাৰ নামৰ সেন্দুৰ ৰাখি মোক তোমাৰ জীৱনৰ বাবে লৈ লোৱা। তুমি পিনে মই আধৰুৱা হৈ ৰ'ম নহ'লে। আহা। সেয়া ভুল সিদ্ধান্ত বুলি খুৰা খুৰীৰ দৃষ্টিৰে চালে লাগিব, কিন্তু মোৰ দৃষ্টিৰে এয়া শুদ্ধ সিদ্ধান্ত। মোৰ ভালপোৱাক মই হেৰুৱাব নিবিচাৰোঁ। ব'লা ব'লা আকা, ব'লা।